নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিম NSP স্কলাৰশ্বিপৰ বিষয়ে। 2025-26 বৰ্ষৰ কাৰণে কি কি স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰিব, কেটেগৰী ৱাইজ স্কলাৰশ্বিপ কি কি আছে, জেনেৰেলৰ কাৰণে কি, OBC কাৰণে কি, SC ST কাৰণে কি কি স্কলাৰশ্বিপ আছে সেই বিষয়ে জনাম। কিষাণ উদয় স্কলাৰশ্বিপৰ বিষয়েও জনাম। গতিকে প্ৰথমে সকলোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো। ইয়াত কিছুমান গাইডলাইন আছে, গাইডলাইন খিনি আপোনালোকে চাব লাগিব, তেতিয়াহে আপোনালোকে গম পাব যে স্কলাৰশ্বিপ কোনে কোনে এপ্লাই কৰিব পাৰিব। OBC কাৰণে কি স্কলাৰশ্বিপ বা SC ST কাৰণে কি স্কলাৰশ্বিপ, কোনখন স্কলাৰশ্বিপত কিমান এমাউণ্ট দিয়া হয়, সেই সকলো তথ্য আপোনালোকে জানিব লাগিব, তেতিয়া গম পাব। এটা আপোনালোকৰ চাব, আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ হাইলি ৰিকমেণ্ডেশ্যন অৰ্থাৎ বহুতৰে একেবাৰে প্ৰিয় স্কলাৰশ্বিপটো হৈছে UGC কিষাণ উদয় স্কলাৰশ্বিপ। যিসকল ছাত্ৰ ছাত্ৰীয়ে SS পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰিছে, অৰ্থাৎ নামভৰ্তি কৰিছে এইবাৰ নামভৰ্তি বা কৰিব, তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ হৈছে কিষাণ উদয় স্কলাৰশ্বিপ। এইটো কাৰণে এটা পাৰ্চেন্টেজ দৰকাৰ হয়, অলপ হাই পাৰ্চেন্টেজ দৰকাৰ হয়। ল' পাৰ্চেন্টেজ হলেও পোৱা যায়, সেইসকল ছাত্ৰ ছাত্ৰী পাব যিসকল SC ST কেটেগৰী, তেওঁলোকে ল' পাৰ্চেন্টেজ হলেও পায়, কিন্তু আনৰিজাৰ্ভৰ কাৰণে অলপ জেনেৰেল কেটেগৰীৰ কাৰণে অলপ যিটো আপোনালোকৰ পাৰ্চেন্টেজ আছে সেইটো অলপ বেছি লাগে। ইয়াত যদি কিষাণ উদয় স্কলাৰশ্বিপ স্কিম যোৱা বছৰ আপোনালোকে চাব পাৰে, যোৱা বছৰ ক্ল'জ হৈছিলে ডিচেম্বৰ মাহত। গতিকে এইবুলিও আপোনালোকৰ অক্টোবৰ বা ছেপ্টেম্বৰ মাহত অনলাইন আবেদন আৰম্ভ হ'ব পাৰে। তাৰ কাৰণে কি কি স্পেচিফিকেশ্যন লাগে আমি সেইখিনি তথ্য চাম এতিয়া। এটা আপোনালোকৰ 2021 চনৰ গাইডলাইন খিনি দি থোৱা আছে, গতিকে 2021 খিনিকে আমি চাম। ইয়াত আপোনালোকৰ চাব, ইয়াত 50% slot under each category arts, humanities, social science, law management, 50% are remote science, অৰ্থাৎ 50% চায়েন্সৰ কাৰণে 50% আপোনালোকৰ আৰ্টছৰ কাৰণে দিয়া হয়। 10,000 স্কলাৰশ্বিপ অৰ্থাৎ 10,000 ষ্টুডেণ্টক দিয়া হ'ব গোটেই আপোনালোকৰ ইণ্ডিয়াৰ ভিত্তিত। তাৰে আপোনালোকৰ পাৰ মান্থত 8,000 কে দিয়া হ'ব। 8,000 আপোনালোক 10 মাহৰ কাৰণে টোটেল 80,000 টকা। টোটেল 80,000 দিয়া হয় এক বছৰৰ কাৰণে। গতিকে আপুনি যদি 3 বছৰ বা 4 বছৰীয়া এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰে, তেতিয়াহ'লে আপুনি এবছৰত 80কে আপোনালোকৰ 4 বছৰত পাব 3,20,000 আপোনালোকৰ টকা। গতিকে আপোনালোকে 4 বছৰত 8 × 32 3,20,000 টকা, 3,20,000 টকা পোৱাৰ চান্স আছে। গতিকে আপোনালোকে ইয়াত আপোনালোকৰ স্কলাৰশ্বিপটো অকল নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে, অৰ্থাৎ আমাৰ যিটো নৰ্থ ইষ্টৰ ষ্টুডেণ্ট আছে, নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণেহে এইটো স্কলাৰশ্বিপ, কিষাণ উদয় স্কলাৰশ্বিপ। গতিকে আপোনালোকে চাব পাৰে 8,000কে প্ৰতি মাহে, 10 মাহত 80,000 টকা। আপোনালোকে 4 বছৰীয়া ডিগ্ৰী কৰিলে 3 লাখৰ ওপৰত পাব, আৰু যদি 3 বছৰীয়া কৰে তেতিয়াহ'লে আপোনালোকে 2 লাখৰ ওচৰা-ওচৰি এমাউণ্ট এটা পাব 3 বছৰ। তাৰ কাৰণে আপোনালোকৰ যি চেমিষ্টাৰ চিষ্টেম আছে, চেমিষ্টাৰ চিষ্টেমত আপোনালোকে পাছ কৰিব লাগিব, তাতো আপোনালোকে ভাল নম্বৰ পাব লাগিব। ইয়াত আপোনালোকে এইখিনি ইয়াত আপোনালোকৰ নাই, ইয়াত কৈছে ইন কেছ অফ দি মোৰ দেন ওৱান কেণ্ডিডেট হেভিং চিমিলাৰ মাৰ্কছ ইন দ্যাৰ ক্লাছ 12 examination at the lowest level merit list, the list shall be further shortlisted segregated on the basis mark obtained by them class 10। অৰ্থাৎ আপোনালোকে কোনোবা দুজন ধৰি লওক ক্লাছ 10 11ৰ অৰ্থাৎ ক্লাছ 12ৰ পাছ কৰা ষ্টুডেণ্টে ধৰক এপ্লাই কৰিছিলে, দুজন ষ্টুডেণ্টে চেম মাৰ্কছে পাইছে, তেতিয়া তেওঁলোকৰ ক্লাছ 10ৰ মাৰ্কছ ধৰা হ'ব। ধৰি লওক আপোনাৰ দুজন কেণ্ডিডেট আছে, দুইজনৰ মাৰ্কছ চেম হয় আপোনাৰ ক্লাছ 12ত, তেতিয়াহ'লে তেওঁলোকৰ নিৰ্বাচন কৰিবৰ কাৰণে ক্লাছ 10ৰ মাৰ্কছ ধৰা হ'ব। এলিজিবিলিটি ক'লোৱে, আপোনালোকৰ ক্লাছ 12 পাছ হ'ব লাগিব। তাৰপিছত এইখিনি আপোনালোকে 2021 কথাই উল্লেখ কৰিছে, 2024 কি গাইডলাইন দিয়া আছিলে। তাৰপিছত কৈছে দিছ কৈছে এভেইলেবল অন ফাৰ্ষ্ট UG ডিগ্ৰী অনলাইন, যিসকলে UG ডিগ্ৰী প্ৰথম চেমিষ্টাৰ তথা প্ৰথম বৰ্ষত নামভৰ্তি কৰিব। তাৰপিছত এবাৰ যিসকলে স্কলাৰশ্বিপ পাই থৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আপুনি কলেজ বা স্কুল লাইফত এবাৰ স্কলাৰশ্বিপ পাব পাৰে, বেলেগ আপুনি স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেবল নহয়, এবাৰে আপুনি এটা স্কলাৰশ্বিপ ল'ব পাৰে। ৰেগুলাৰ টাইম হ'ব লাগিব, ৰেগুলাৰ ফুল টাইম হ'ব লাগিব। আপুনি ডিষ্টেন্সত কৰা হ'লে কৈছে ডিষ্টেন্স হু আৰ পাৰ্চুইং UG প্ৰগ্ৰাম ফৰ অপেন ডিষ্টেন্স কৰেছপন্ডিং প্ৰাইভেট পাৰ্ট টাইম মোড আৰ নট এলিজিবল। অৰ্থাৎ আপুনি যিসকল ছাত্ৰ ছাত্ৰী UG ডিগ্ৰী আপোনালোকৰ ডিষ্টেন্সত কৰিব, তেওঁলোকৰ কাৰণে এইটো এপ্লিকেবল নহয়। গতিকে যিসকল ৰেগুলাৰ হয় কলেজ আহি থকা ষ্টুডেণ্ট, তেওঁলোকৰ কাৰণে এপ্লিকেবল হয়। তাৰপিছত ইনকমটো আপোনালোকে চাব, ইনকম আপোনালোকৰ ঘৰৰ ইনকম যি আছে, ইনকম আপোনালোকৰ 4 লাখ পায় নহয়, অৰ্থাৎ 4 লাখতকৈ কম হ'ব লাগিব। অৰ্থাৎ ঘৰৰ যি ইনকম আছে 4 লাখতকৈ তলত হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লিকেবল হ'ব। ষ্টুডেণ্ট হেভ এ ভেলিড ডমিচাইল চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ PRC প্ৰয়োজন হ'ব, নহ'লে আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট বনাব লাগিব কোৰ্টত গৈ, নহ'লে আপোনালোকে PRC বনাব লাগিব। তাৰপিছত আপোনালোকক যিখন কলেজত পঢ়িব সেই কলেজখন আপোনালোকৰ UGC অৰ্থাৎ আপোনালোকৰ ইয়াত NSP স্কলাৰশ্বিপৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিব। গতিকে আপোনালোকে সেইখিনি গম পায়। তাৰপৰা আধাৰ ছেডিং, আপোনালোকৰ আধাৰ যোগেদি যিহেতু আপোনালোকৰ হয়, গতিকে আধাৰ ছেডিঙৰ যোগেদি কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডখন এক্টিভ কৰি ৰাখিব বা আধাৰ কাৰ্ড লাগিব। গতিকে আপোনালোকে আধাৰ কাৰ্ডখন মেণ্ডেটৰী হয়।
তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আপোনালোকৰ ইয়াত ইমান নাই, গতিকে মই এইখিনি থুলমূলকে কৈ দিলো। আপোনালোকৰ ইয়াৰ অনলাইন প্ৰচেছটো যি অনলাইন প্ৰচেছ সেয়া হয়তো আপোনালোকৰ ছেপ্টেম্বৰ মাহত আহিব পাৰে। গতিকে আপোনালোকৰ যেন ইথানদৰ স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে এটা ভাল পাৰ্চেন্টেজ দৰকাৰ, কিন্তু এই পাৰ্চেন্টেজৰ কথা মেনশ্যন কৰা নাই। গতিকে আপুনি যদি ল' পাৰ্চেন্টেজো পায় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। গতিকে আপুনি যিহেতু এটাই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে, সেইকাৰণে আপুনি ভাবি চাব কোনটো স্কলাৰশ্বিপ এপ্লাই কৰিব। হয় আপুনি ইথানদৰ স্কলাৰশ্বিপ এপ্লাই কৰক, নহ'লে বেলেগ এপ্লাই কৰক। যদি পাৰ্চেন্টেজ ভাল হয় তেতিয়া আপুনি ইথানদৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। যদি পাৰ্চেন্টেজ ভাল নহয় তেতিয়া আপুনি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰক, যদি আনৰিজাৰ্ভ কেটেগৰী হয়। যদি SC/ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি ইথানদৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব, কাৰণ আপোনাৰ হয়তো কম পাৰ্চেন্টেজতো আপুনি নম্বৰ পাব পাৰে। তাৰপৰা নেশ্যনেল স্কলাৰশ্বিপ অফ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে পষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ কাৰণে পষ্ট গ্ৰেজুৱেট পঢ়িব বিচাৰিব তেওঁলোকৰ কাৰণেও এই স্কলাৰশ্বিপ। এইটো আমি ইয়াৰ যিখিনি গাইডলাইন সেইখিনি অলপ চাই লওঁ কি কৈছে। ইয়াতো কি 10,000 দিয়া হ'ব, 15,000 পাৰ মান্থ 10 বছৰ কাৰণে। গতিকে এইখিনি আপোনালোকে চাব, কোনে কোনে এপ্লাই কৰিব পাৰে সেইটো আমি চাই লওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। This scholarship is available to the student for the first PG degree program only, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মাষ্টাৰ MA MSc ফাৰ্ষ্ট ছেমিষ্টাৰত নামভৰ্তি কৰিব তেওঁলোকৰ কাৰণে এই স্কলাৰশ্বিপ। গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে অনলি ষ্টুডেণ্ট হু আৰ বিল' দ্য এজ 30 ইয়াৰ্ছ, অৰ্থাৎ 30 বছৰ তলত হ'ব লাগিব আপোনালোকৰ বয়স। এইটো অকল এই স্কলাৰশ্বিপটো আপোনালোকৰ PG ডিগ্ৰী পঢ়া ফাৰ্ষ্ট ছেমিষ্টাৰত যিসকলে নামভৰ্তি কৰিব এইবাৰ তেওঁলোকৰ কাৰণে। গতিকে PG ষ্টুডেণ্টৰ কাৰণে এইটো স্কলাৰশ্বিপ, এইটো আপোনালোকে এবাৰ চাই ল'ব। আপোনালোকৰ ইয়াত ক'বলৈ একো নাইকিখিনি, গতিকে আপোনালোকে এবাৰ চাই ল'ব। এইটো হৈছে স্কলাৰশ্বিপটোৰ নেম হৈছে আপোনালোকৰ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ। তাৰপিছত এই দুটা মই ইতিমধ্যে ক'লোৱে। তাৰপিছত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NSC কাৰণে কি কি স্কলাৰশ্বিপ হ'ব, এইটো আপোনালোকৰ স্কলাৰশ্বিপত এইটো স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰে। যিসকল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্ট অফ NE ফৰ হায়াৰ প্ৰফেচনেল কোৰ্চ, NEC মেৰিট স্কলাৰশ্বিপ বুলি কোৱা হয়। এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ কি লিখা আছে সেইখিনি আমি চাই লওঁ। ইয়াতো আপোনালোকৰ ইন্ট্ৰডাকশ্যন কি লিখা আছে। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া পাৰ্মানেণ্ট হ'ব লাগিব, নৰ্থ ইষ্টৰ ষ্টুডেণ্ট হ'ব লাগিব, এইখিনি উল্লেখ কৰিছে। ইয়াত আপোনালোকক কি পাছ কৰিব লাগিব সেইটো কথা উল্লেখ কৰা নাই। ইয়াত কৈছে ষ্টুডেণ্ট এনৰোল ইণ্ডিকেটেড কোৰ্চ উইল বি এণ্টাইটেল্ড ৰিচিভ দ্য স্কলাৰশ্বিপ ফৰ দ্য ফুল ডিউৰেশ্যন অফ দ্য কোৰ্চ এজ পাৰ এডমিশ্যন, অৰ্থাৎ যিসকলে ইণ্ডিকেট ডিগ্ৰী পঢ়িব তেওঁলোকৰ কাৰণেও এই স্কলাৰশ্বিপ বুলি কৈছে। দিছ স্কলাৰশ্বিপ MPhil উইল বি এভেইলেবল টু ইয়েৰ্ছ। MPhil কাৰণে আপোনালোক নাজানিলেও হ'ব, MPhilটো আপোনালোকৰ এইখিনি চাই লওক। কোৱালিফাইং এক্সামিনেশ্যন ডিপ্ল'মা, যিসকলে ডিপ্ল'মা কৰিব তেওঁলোকৰ SLC বা HS 60% মাৰ্কছ লাগিব। যিসকলে ডিগ্ৰী পাছ কৰিব তেওঁলোকৰ 60% মাৰ্কছ লাগিব। যিসকলে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লেভেল এক্সামিনেশ্যন এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে যিসকলে পষ্ট গ্ৰেজুৱেট পঢ়িব অৰ্থাৎ পষ্ট গ্ৰেজুৱেটৰ প্ৰথম ছেমিষ্টাৰ নাম লাগিব তেওঁলোকৰ ডিগ্ৰীত 60% হ'ব লাগিব। যিসকলে ডিগ্ৰী পঢ়িব তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰীত 60% হ'ব লাগিব, আৰু যিসকলে ডিপ্ল'মা কৰিব তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰীত 60% হ'ব লাগিব। অৰ্থাৎ এই স্কলাৰশ্বিপটো যোনে তোনে এপ্লাই কৰিব পাৰে। অৰ্থাৎ ইয়াত কোনো ধৰণৰ সীমা নাই যে অকল গ্ৰেজুৱেট খিনি এপ্লাই কৰিব পাৰে, পষ্ট গ্ৰেজুৱেট খিনি এপ্লাই কৰিব পাৰে, কোনো কথা নাই। এই স্কলাৰশ্বিপটো ডিপ্ল'মা সকলেও এপ্লাই কৰিব পাৰিব, ডিগ্ৰী সকলেও এপ্লাই কৰিব পাৰিব, পষ্ট গ্ৰেজুৱেট সকলেও এপ্লাই কৰিব পাৰিব, MPhil আৰু PhD সকলেও এপ্লাই কৰিব পাৰিব। আপোনাৰ মনৰ কথা কোনে এপ্লাই কৰে, যদি আপুনি MA MSc পাছ কৰিছে তেতিয়াহ'লে MA MSc যদি নামভৰ্তি কৰিছে প্ৰথম বৰ্ষত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আপুনি যদি ডিগ্ৰীটো নামভৰ্তি কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। গতিকে যিসকল কম নম্বৰ থাকে অৰ্থাৎ 60% ওপৰত আছে তেওঁলোকৰ কাৰণে বেটাৰ হ'ব এইটো, আপোনালোকে এপ্লাই কৰিব পাৰে। যিসকলে 60% ওপৰত আছে মাৰ্কছটো তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। গতিকে এই স্কলাৰশ্বিপ চাই ল'ব। গতিকে এইটো হ'ল NEC মেৰিট স্কলাৰশ্বিপ, আপোনালোকৰ মেৰিট স্কলাৰশ্বিপ। গতিকে এইটো কৰিলোঁ। তাৰপৰা ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছৰ আছে চেণ্ট্ৰেল চেক্টৰ স্কলাৰশ্বিপ ফৰ টপ ক্লাছ এডুকেশ্যন ফৰ SC ষ্টুডেণ্ট। SC ষ্টুডেণ্টৰ কাৰণে এইটো হৈছে স্কলাৰশ্বিপ। গতিকে SC ষ্টুডেণ্টৰ কাৰণে চাওঁ কি কি কৈছে SC ষ্টুডেণ্টৰ কাৰণে। প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ এণ্ড ফৰ চিডুল কাষ্ট এণ্ড আদাৰ্ছ। এটা আপোনালোকৰ চাব ডিপাৰ্টমেণ্টত বেকগ্ৰাউণ্ড এইখিনি আপোনালোকৰ হ'ব লাগিব। গম পাই SC বুলি ক'লে SC কেটেগৰী হ'ব লাগিব, অকল SC ষ্টুডেণ্টৰ কাৰণেহে। আপোনালোকৰ এইখিনি আপোনালোকৰ ইয়াত ইমান কোৱা নাই। স্কলাৰশ্বিপ অপেন ইণ্ডিয়া অনলি, দি আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি আপোনালোকৰ ক্লাছ ষ্টুডেণ্টছ উইথ ষ্টাডিং ইন ক্লাছ 12 ফুল টাইম বেচিছ, অৰ্থাৎ এইটো আপোনালোকৰ প্ৰি-মেট্ৰিকৰ কাৰণে হ'ব লাগিব। 9 আৰু 10 পঢ়ি থকা সকল কাৰণে প্ৰি-মেট্ৰিক, আৰু যিসকলে পষ্ট মেট্ৰিক তেওঁলোক হৈছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা। গতিকে গ্ৰেজুৱেশ্যন পঢ়িব অহাসকল আপোনালোকৰ এইটো উল্লেখ কৰা নাই নেকি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে। প্ৰি-মেট্ৰিক আৰু পষ্ট মেট্ৰিক দুটা আছে। যিসকল প্ৰি-মেট্ৰিক তেওঁলোক হৈছে মেট্ৰিক
বা হাই ছেকেণ্ডেৰী পঢ়ি থকা আৰু যিসকল পষ্ট মেট্ৰিক তথা হাই ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যন পঢ়াসকল হাই পষ্ট মেট্ৰিক, গতিকে এইখিনি আপোনালোকে চাব। গতিকে মিনিষ্ট্ৰি অফ লেবাৰ ইনফৰমেশ্যনৰ পৰা আছে এইটো ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ এডুকেশ্যন টু দ্য ৱাৰ্ড বেডি চাইন প্ৰি মেট্ৰিক, ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ এডুকেশ্যন ৱাৰ্ডছ পষ্ট মেট্ৰিক। যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকৰ তাত ওলাই যায়, তেতিয়া আপুনি ওলাওতে আপুনি যিকেইটা স্কলাৰশ্বিপ ওলাব আপোনাৰ কেটেগৰীটো, ধৰি লওক আপুনি আনৰিজাৰ্ভ কেটেগৰী, আনৰিজাৰ্ভ কেটেগৰীটো যেতিয়া এন্ট্ৰি কৰিব, যেতিয়া স্কলাৰশ্বিপৰ প্ৰফাইলটো পাবগে, তেতিয়া কি হয় তাত আপোনালোকৰ স্কলাৰশ্বিপটো শ্ব' কৰি দিয়ে, অৰ্থাৎ আপুনি যেতিয়া এলিজিবল হ'ব তেতিয়া অট'মেটিক শ্ব' কৰি দিয়ে, তেতিয়া আপুনি গাইডলাইনখিনি তাতে পঢ়ি যাব পাৰিব, তেতিয়া আপুনি গম পাব কোনটো স্কলাৰশ্বিপ এপ্লাই কৰিলে বেটাৰ হয়। গতিকে স্কলাৰশ্বিপৰ সময় যেতিয়া আহিব তেতিয়া আপুনি গম পাব, যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া তাত ওলাই যায় আপুনি কোনটো, ধৰি লওক আপুনি এছচি ষ্টুডেণ্ট, এছচি ষ্টুডেণ্টৰ কাৰণে কি স্কলাৰশ্বিপ আছে সেইটো সময়ত আপোনাক দেখুৱাই দিব তাত কি স্কলাৰশ্বিপ আছে, তেতিয়া আপুনি গম পাই যাব। এতিয়া আমি যদি চাওঁ ওপৰলৈ আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ এম্পাৱাৰমেণ্ট অফ পাৰ্চন ডিচেবিলিটি, এইখিনি আপোনালোকৰ পাৰ্চন ডিচেবিলিটিত প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক সকলো স্কলাৰশ্বিপ আছে। তেনেকে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন আছে চেক্টৰ স্কিম অফ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্ট। যিসকল ছাত্ৰ ছাত্ৰী কম পাৰ্চেণ্টেজ হয় তেওঁলোকে এই স্কলাৰশ্বিপবোৰ এপ্লাই কৰিব পাৰে। যিসকলৰ পাৰ্চেণ্টেজ বহুত কম তেওঁলোকে SC ST হওক বা SC ST হওক বা OBC হওক তেওঁলোকে এই স্কলাৰশ্বিপবোৰ এপ্লাই কৰিব পাৰে। এনেকে ডিপাৰ্টমেণ্ট অফ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ, এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ চান্স থাকে বহুতখিনি, গতিকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছতো আছে, এনেকে ইয়াত চাব পাৰে। পষ্ট মেট্ৰিক প্ৰি মেট্ৰিক সকলো আছে। আছামৰ কাৰণে আছে, মিনিষ্ট্ৰি অফ ৰেলৱেছো আছে, এতিয়া চাব পাৰে। এতিয়া যদি আমি অলপ ষ্টেট স্কিম চাওঁ, আমাৰ আছামত কি কি স্কিম আছে সেইখিনি যদি আমি চাওঁ, যদি ইয়াত আমি চাৰ্চ কৰি চাওঁ ষ্টেট অফ আছাম, গতিকে আমি চাৰ্চ কৰিলে কি কি স্কিম ওলাই সেইটো আমি চাম। ইয়াতে ষ্টেটটো চিলেক্ট কৰিব লাগিব কি কি স্কিম ওলাই, গতিকে ষ্টেট স্কিমত কি কি চাৰ্চ কৰিলে কি কি ওলাই সেইখিনি আমি চাই লওঁ এবাৰ। যেতিয়া আমি চালো ষ্টেট স্কিম আমাৰ অসমৰ কাৰণে, তেতিয়া আমি ইয়াত আপোনালোকৰ ষ্টেট অসমৰ লোৱা নাই, অৰুণাচল, ছত্তীশগড়, লক্ষদ্বীপ, আপোনালোকৰ আছামটো চাৰ্চ কৰিলো, আছাম চাৰ্চ কৰিলো। আছাম চাৰ্চ কৰিলে কি ওলাই চাওঁ, আছামত কি কি স্কলাৰশ্বিপ সেইখিনি চাই লওঁ। আছামত 8 স্কলাৰশ্বিপ আছে আপোনালোকৰ প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ষ্টুডেণ্ট ST ষ্টুডেণ্ট। গতিকে ST কাৰণে কি গাইডলাইন আছে প্ৰি মেট্ৰিক চাওঁ আমাৰ অসমৰ কাৰণে, চাব কি কি গাইডলাইন দি আছে। আপোনালোকৰ এইখিনি মিনিষ্ট্ৰি অফ ট্ৰাইবেল স্কোপ এলিজিবিলিটি ফেমিলি ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ চিডুল আপোনাৰ বেংক আধাৰ লিংক থাকিব লাগিব, এইখিনি কথা কৈছে। তাৰপৰা হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, মানে বৰ্ডৰ পৰা। তাৰপৰা এটা আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই, আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা এতিয়ালৈ দেখা নাই, কিন্তু আপোনালোকৰ হ'লেই হ'ল। আপোনাৰ candidate who complete course in one stream will not be eligible to get diploma. Defined, for example, student will not be eligible for scholarship pursuing BCom after completing BA. অৰ্থাৎ আপুনি এবাৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছত আকৌ বেলেগ গ্ৰেজুৱেশ্যন কৰিলে তাত এপ্লিকেবল নহ'ব। গতিকে আপুনি যদি SC ষ্টুডেণ্ট হয় তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে, খালি ঘৰৰ ইনকম 2.5 লাখতকৈ তলত হ'ব লাগিব। কিন্তু ইয়াত আপোনালোকৰ যি আপোনালোকৰ উল্লেখ কৰা নাই, পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। গ্ৰুপ 1 কোন কোন চেগমেণ্ট চাব পাৰে, গ্ৰুপ 1 গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কোৰ্চ লিডিং ডিগ্ৰী PG ডিপ্ল'মা এইসকল, গ্ৰুপ 2 থকাসকল BA BSc MA MSc, গ্ৰুপ 3 ভকেশ্যনেল কোৰ্চখিনি, গ্ৰুপ 4 আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ এইখিনি অল পষ্ট মেট্ৰিকুলেশ্যন লেভেল নন ডিগ্ৰী কোৰ্চেছ পষ্ট এন্ট্ৰেন্স কোৱালিফিকেশ্যন হাই স্কুল, অৰ্থাৎ আপোনালোকৰ গ্ৰুপ 1 গ্ৰুপ 2 আপোনালোকৰ ইম্পৰ্টেণ্ট, এইকেইটা আপোনালোকৰ গ্ৰুপ 1 গ্ৰুপ 2। গতিকে এইখিনি ST কাৰণে পেমেণ্টটো কিমান দিয়া হ'ব চাব। গ্ৰুপ 1 বেচেলৰ মাষ্টাৰ ডিগ্ৰী ইনক্লুডিং লিডিং টু ডিগ্ৰী PG ডিপ্ল'মা প্ৰফেচনেল কোৰ্চ ইন ভেৰিয়াছ ষ্ট্ৰীম, তেওঁলোকৰ কাৰণে মন্থলি 1200, টোটেল 5,500 এনুৱেলি। তাৰপৰা এইখিনি তেনেকেয়ে 5,300 এনুৱেলি 5,500 দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ যদি ডিগ্ৰীত 4 বছৰীয়া হয় তেতিয়া আপোনালোকে অলপ পইচা পাব, যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হয় তেতিয়া আপোনালোকে এবছৰ 5,500, 2 বছৰত আপোনালোকৰ 10,000 টকা পাব। এইখিনি আপোনালোকৰ পেমেণ্টখিনি। এইটো হ'ল আপোনালোকৰ পষ্ট মেট্ৰিক ST কাৰণে। SC কাৰণে একেই হ'ব আপোনালোকৰ এইটো, SC কাৰণেও আপোনালোকে চাবগৈ পষ্ট মেট্ৰিক OBC কাৰণে একেই হ'ব ইয়াত, এইখিনি একেই থাকিব। ইয়াত আপোনালোকৰ OBC এইখিনি একেই কৈছে আপোনালোকৰ, ইয়াত আপোনালোকৰ মই পেমেণ্টটো ডাইৰেক্ট কৰি দিছোঁ, এডুকেশ্যনেল কোৱালিফিকেশ্যন একেই চবৰে। পেমেণ্টখিনি কিমান দিব আমি এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি গ্ৰুপ 1 ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেচনেল কোৰ্চ
একাডেমিক এলাউন্স 10,000, তাৰপিছত টিউটন ফিজ 10,000, টোটেল 20,000 টকা দিয়া হ'ব যিসকল ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেচনেল কৰ্চ পঢ়িব। আদাৰ প্ৰফেচনেল কৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা তেওঁলোকক 13,000 টকা দিয়া হ'ব। তাৰপৰা আহি গ'ল গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কৰ্চ নট কভাৰ আণ্ডাৰ গ্ৰুপ 1 গ্ৰুপ 2, তেতিয়া আপোনালোকৰ 8,000, গতিকে 20,000 এবছৰত 20,000কে, দুবছৰত আপোনালোকৰ 40,000 আৰু 13,000কে, দুইটিং 26,000 টকা। এইখিনি আপোনালোকৰ OBC কাৰণে। তাৰপৰা এছ টি কাৰণে এইখিনি আছে। এছ টি কাৰণে কিমান পেমেণ্ট দিয়া এইটো আমি এছ টি কাৰণে একেই হ'ব চাগে। এছ চি আৰু এছ টি মোৰ মতে চেম হ'ব লাগে। এটা আপোনালোকৰ পেমেণ্টৰ কেটেগৰীটো এইটো ডে স্কলাৰ ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেচনেল কৰ্চ 7,000, আদাৰ প্ৰফেচনেল কৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা 6,500, গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কৰ্চ নট কভাৰ আণ্ডাৰ 3,000, গতিকে আপোনালোকৰ এইখিনি এছ টি এছ টিৰ কাৰণে, গতিকে আপোনালোকে এইখিনি চাব পাৰে। মেইনলি আপোনালোকৰ পেমেণ্ট বেছিকৈ পোৱা স্কলাৰশ্বিপটো হৈছে ইষ্টাৰ্ণ স্কলাৰশ্বিপ, গতিকে আপোনালোকে এইখিনি মই আপোনালোকক দেখুৱাই দিলো। কিন্তু আপোনালোকে যদি পাৰ্চেণ্টেজ বেছি দিলে আপোনালোকে ইষ্টাৰ্ণ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম দিলে আপোনালোকে এই যিখিনি স্পেচিফিক আপোনালোকৰ আছে এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে। সবিশেষ সময় যেতিয়া আপোনালোকৰ NSP স্কলাৰশ্বিপ 2025 বৰ্ষ আৰম্ভ হ'ব, প্ৰত্যেকটো কেটেগৰীলৈ মই আপোনালোকক ভিডিঅ' বনাই দিম। OBC কাৰণে বনাই দিম, আপোনালোকৰ ইষ্টাৰ্ণ স্কলাৰশ্বিপৰ কাৰণে বনাই দিম, তাৰপৰা SC ST কাৰণেও বনাই দিম। তেনেকে আপোনালোকৰ প্ৰত্যেকৰ কাৰণে যি যি স্কলাৰশ্বিপ আছে সকলো সামৰি মই এটা ভিডিঅ' বনাই দিম। ধৰি লওক OBC কাৰণে কি কি স্কলাৰশ্বিপ এভেইলেবল, তাৰপৰা ধৰি লওক গ্ৰেজুৱেশ্যনৰ কাৰণে কি এভেইলেবল, তাৰপিছত আপোনালোকৰ SC ST কাৰণে কি কি এভেইলেবল সকলো আনিম। আকৌ আন ৰিজাৰ্ভৰ কাৰণে জেনেৰেল কেটেগৰী কাৰণে কি কি স্কলাৰশ্বিপ সেইখিনি আপোনালোকক মই এটা এটা ভিডিঅ'কে আপোনালোকক দেখুৱাই দিম যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব। এইখিনি আছে তথ্যখিনি। যদি ভিডিঅ' চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।